নমস্কাৰ বন্ধুসকল, জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে মৰিগাঁও জুডিচিয়াৰী তৰফৰ পৰা ওলোৱা পদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। তো কিমান পদ ওলাইছে, কেনেদৰে আবেদন কৰিব, বয়সৰ সীমা কিমান, অৰ্হতা কি লাগে আদি সকলোখিনি কথাই একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। আজি যি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLS মৰিগাঁৱৰ পৰা পদসমূহ ৰিলিজ হৈছে। ইয়াত টোটেল 2টা পদ খালী হৈছে, যিটো অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ হয়। যদিও 2টা কম পদ হয়, তথাপিও যদি আপুনি ইণ্টাৰেষ্ট আৰু ইলিজিবল কেণ্ডিডেট হয় তেনেহ'লে এপ্লাই নকৰাকৈ নাথাকিব। তো এই পদকেইটা LADCS আণ্ডাৰত প্ৰতিষ্ঠিত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি মৰিগাঁৱৰ লিগেল এড ডিফেন্স কাউন্সিল মডিফাইড স্কিম 2022ৰ অধীনত হয়। যদিও এইটো মৰিগাঁৱৰ ডিষ্ট্ৰিক্টৰ হয়, তথাপিও অসমৰ যিকোনো এখন জিলাৰ কেণ্ডিডেটে এই পদকেইটাত আবেদন কৰিব পাৰিব। তো ইয়াৰ প্ৰথম পদটো হৈছে অফিচ এছিষ্টেণ্ট, যাৰ এটা পদ খালী আছে। এই পদটোৰ দৰমহা হৈছে 15,000 পাৰ মান্থ। লগতে এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা বিচাৰিছে আপুনি গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। যিকোনো এটা বিভাগত আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা বিভাগত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে মিনিমাম 6 মান্থৰ আপোনাৰ কম্পিউটাৰৰ চাৰ্টিফিকেট বিচাৰিছে। MS অফিচ আৰু ইণ্টাৰনেট আৰু ইমেইলৰ জ্ঞান থাকিব লাগিব। সেয়ে আপুনি এই অফিচ এছিষ্টেণ্ট পদটোৰ বাবে আবেদন কৰিব পাৰিব। তো দ্বিতীয় পদটো হৈছে পিয়ন, য'ত টোটেল এটাই পদ খালী আছে আৰু এই পদটোৰ চেলাৰী হৈছে 10,000 পাৰ মান্থ। এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা বিচাৰিছে 8 পাছ। কিন্তু যিসকল কেণ্ডিডেটে HSSLC বা তাতকৈ বেছিকৈ পঢ়িছে বা তাতকৈ বেছিকৈ পাছ কৰিছে, তেওঁলোকে এই পদকেইটাত আবেদন কৰিব নোৱাৰিব। তো এই পদকেইটাৰ বাবে বয়সৰ সীমা 18 পৰা 40 বছৰ ধৰি দিয়া আছে। যদিও SC, SI আৰু OBC কেণ্ডিডেটসকলক কিছু বয়সৰ গভৰ্ণমেণ্টৰ ৰুলৰ আণ্ডাৰত কিছু বয়সৰ ৰেহাই দিয়া থাকিব। তো এই পদটোৰ বাবে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰ্টিকল 5(2)(b)ৰ অধীনত। লগতে আপোনাৰ এখন ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। তো যিসকল কেণ্ডিডেটে এই পদকেইটাত আবেদন কৰিম বুলি ভাবি আছে, তেওঁলোকে এই পদকেইটাত অফলাইনৰ মাধ্যমেৰে মানে পোষ্টেলৰ যোগেদি আবেদন কৰিব লাগিব। তো আবেদন কৰিবলৈ পোনপ্ৰথমে আপুনি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব, যিকোনো এখন অনলাইন দোকানৰ পৰা উলিয়াই আনিব লাগিব। আৰু সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন উলিয়াই আনি সেইখন ফিল-আপ কৰি তাৰ লগত আপোনাৰ যিখিনি ডকুমেণ্ট আছে, ফটোৰ পৰা এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা পান কাৰ্ড, আধাৰ কাৰ্ডৰ পৰা সকলোখিনি একেলগে গাঁঠি এটা খামৰ ভিতৰত ভৰাই, লগতে তাত আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিয়াটো অতিকৈ জৰুৰী। যদি আপোনাৰ কণ্টেক্ট নাম্বাৰটো ইনকমপ্লিট হয়, তেতিয়াহ'লে আপোনাৰ ফৰ্মখন ৰিজেক্ট কৰা হ'ব। তো গোটেইখিনি ডকুমেণ্টৰ সৈতে ফোন নম্বৰ আদি সকলোখিনিৰ সৈতে এটা খামত ভৰাই 15/4/2024 শনিবাৰৰ আগতে আপুনি এপ্লিকেশ্যন ফৰ্মখন পঠাব লাগিব। আপুনি যেতিয়া ইনভলভ বা খামটোত এপ্লিকেশ্যনখন ভৰাব, তেতিয়া খামটোৰ ওপৰত আপোনাৰ নাম, পোষ্ট অফিচৰ নাম লগতে আপুনি যিটো পদত আবেদন কৰিব সেই পদটো লিখিব লাগিব। ধৰক যেনে আপুনি অফিচ এছিষ্টেণ্ট পদটোৰ বাবে আবেদন কৰিব বিচাৰিছে, তেনেহ'লে খামটোৰ ওপৰত অফিচ এছিষ্টেণ্ট পদটোত আবেদন কৰিছে বুলি লিখিব লাগিব। তো লিখা হোৱাৰ পিছত খামটোত গোটেইখিনি ডকুমেণ্ট ভৰাই লিখা হোৱাৰ পিছত ফোন নম্বৰ আদি সকলো ডকুমেণ্ট ভৰাই লিখা হোৱাৰ পিছত এই এড্ৰেছটো চাওকচোন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি জুডিচিয়েল কোৰ্ট
মৰিগাঁও, আছাম পিন 782105 এই এড্ৰেছটোলৈ পোষ্ট অফিচৰ যোগেদি পঠাব লাগিব। তো যিসকল কেণ্ডিডেটে পদকেইটাত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে 15 জুনৰ আগত এই পদকেইটাত আবেদন কৰিব লাগিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰে যেন।